এটা অভূতপূৰ্ব ঐতিহাসিক যোগদান মোৰ জীৱনত ৫ সহস্ৰাধিক ব্যক্তিয়ে একেলগে এনেদৰে যোগদান কৰা নাছিল। আজি ডিব্ৰুগড়ত এক নতুন পৰিৱেশ হ'ল যে ভাৰতীয় জনতা পাৰ্টিত সৰ্বস্তৰৰ নেতৃত্ব দিয়া যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকলৈকে বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়া তেনেকুৱা বিশিষ্ট নেতৃত্ব আৰু সাধাৰণ ৰাইজৰ লগত সততে যিসকলে সম্পৰ্ক ৰাখে তেনেকুৱা জননেতাসকল আজি আমাৰ দলত যোগদান কৰিলে। শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই ছাত্ৰ অৱস্থাৰ পৰাই ছাত্ৰ সংগঠনৰ মজিয়াত ছাত্ৰ ৰাজনীতি কৰা নাই, কিন্তু সমাজৰ হকে আই অসমীৰ হকে কাম কৰিছে, দেশৰ বাবে কাম কৰিছে। আৰু শংকৰজ্যোতি বৰুৱাই আজি বিশেষ উদ্যোগ লৈছে। আজি প্ৰায় ৫ সহস্ৰাধিক লোক বিশেষভাৱে ডিব্ৰুগড় দুলীয়াজানৰ পৰা আহিছে, অসমৰ বিভিন্ন জিলাৰ পৰা, বিশেষকৈ উজনি অসমৰ মাজুলী, যোৰহাট, তিনিচুকীয়া এনেকুৱা কেইবাখনো জিলাৰ যিসকলে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এসময়ত ছাত্ৰ সংগঠনৰ মজিয়াত সহযোগী কাৰ্যকৰ্তা হিচাপে কাম কৰিছিল, দায়িত্ব লৈছিল, এনেকুৱাসকলেও আজি ছাত্ৰ যুৱ নেতাসকলেও আজি যোগদান কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ শক্তি সামৰ্থ্য বল আজিৰ পৰা ডিব্ৰুগড় বা এই উজনি অসমত আৰু বৃদ্ধি হ'ল। গতিকে মই সকলোকে ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আৰু অনাগত দিনত আমি এখন শ্ৰেষ্ঠ অসম, বিকশিত অসম, সুৰক্ষিত অসম গঢ়ি তোলাৰ বাবে